হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় শ্ৰীকেদাৰ, ৰাধে ৰাধে, নমস্কাৰ। মই ৰাকেশ আৰু মই কৰিছিলোঁ আমাৰ অসম নগৰৰ পৰা শ্ৰী বৃন্দাবন ধামৰ শ্ৰী কেদাৰ ধামলৈ চাইকেল যাত্ৰা। আৰু আজি মোৰ 8 নম্বৰটো দিন। তো এইফালে চাব পাৰে পেট্ৰল পাম্পটো। তো মই আছিলোঁ তাতে ৰুম এটা আছে, তাতে ৰুমত থাক পাতিছিলোঁ, তাতে আছিলোঁ। এইফালে চাব পাৰে গামোচাখন আৰু পুৰা এনেকৈ ধুনীয়াকৈ উৰি আছে। আৰু এইফালে একদম হৈ গ'ল বেগ চেগ বান্ধা। তোৰ পৰা ওলাই যাওঁ, কাৰণ তামাম ভোক লাগছি গৈছে ৰাতি। মানে একো মানে সেই নহ'ল না, সুদা মেগী খালোঁ। তো এতিয়া যাওঁ পৰাই যাই এখন কিবা এটা খাই ল'ব লাগে আগত। তো আৰাৰিয়াৰ পৰা বেছি নাই, আৰাৰিয়া 53 মান হ'ব চাগে। তো আৰাৰিয়াক লাগি যাই লওঁ গাইছ ব্লক। তো গাইছ তাৰ পৰাই ওলাই দিলোঁ আৰু বতৰ একদম খুবেই সুন্দৰ, একদম ধুনীয়া। ৰ'দ নাই, ধুনীয়া বতাহ, একদম বতাহ মাৰি আছে, একদম গা চা একদম জোৰ পৰি যায় একদম। বাপৰে বাপ কি ঠৌকা বতাহ, বতৰ একদম মইনামতি আন বতৰ। কৈ যায় মইনামতি আন বতৰত পূৰা চাইকেল মাৰিব লাগে আৰু। তো যাই থাকোঁ আৰু আগত আমাৰ হিন্দু মানুহৰ যদি হোটেল পাওঁ তাতে ৰখি যাব লাগিব। আৰাৰিয়া নাপাক লাগি গাইছ নাপাম চাগে। এইটো চাই লওঁ কি হয়, যদি পাওঁ পালে সোমাই যাব লাগিব। বেয়া একদম ভোক লাগি আছে। তো যাই থাকোঁ এতিয়া পাইছা প্ৰায় 10 কিলোমিটাৰমান আহি তো এখন কিবাকৈ পাইছোঁ দিয়ক ৰেষ্টুৰেণ্ট এখন। তো আলু পৰঠা ল'লোঁ, এইফালে চাব পাৰে। আলু পৰঠা লৈ ল'লোঁ আৰু এইখিনি খাওঁ, খাইৰ পৰা সোনকালে ওলাই যাওঁ। তো গাইছ হৈ গ'ল খোৱা লোৱা বঢ়িয়া, একদম এতিয়া পেট হৈ গ'ল সন্তুষ্ট। মানে পেটে সন্তুষ্ট হোৱা নাছিল মোৰ, সেইকাৰণে মানে জোচ পোৱা নাছিলোঁ। তো এতিয়া পূৰা একদম জোচ পাই গ'লোঁ। তেতিয়া যাব লাগে একদম ৰাস্তা চাব পাৰে, ফিনফিনীয়া ৰাস্তা। চলো গাইছ এই বাচ্ছা দুটা মই দেখা পাইছি পাই মোক কিবা বেলেগ বুলি ভাবি ৰখি গ'লচোন। আহি আছিলোঁ সেইফালে চাব পাৰে, চাবচোন মই গেলি সিহঁতে দাৰিব। এই চাবচোন এই চাবাইছ ডাইলাগটো এটা इधर आओ, कुछ नहीं करेगा, इधर आओ। दावे धोखे सकती तो दौड़ की पे वाला इधर आओ मारते दूध इससे चला। তো ধোটা হয় বেয়া ভয় খাইছে গাইছ। মানে বেগ চেক লৈছোঁ ভাবিছোঁ কি আহিলে তো অকস্মাত, তাকো আহি ৰখি গ'ল। তো দাই ঘৰ কোনোবা থবা আহিছে, এই তাৰ ৰখিম ৰ'ব আৰু ভয় ভাব মই। এই একদম পিছত আহি আছে, নৰখুৰক গাইছে আৰু বহুত দেৰি হ'ল। চাই থাকোঁ বেয়া ভয় খাইছে কিন্তু দুটাই। কি গৰম বাপৰে বাপ। তো গাইছ আৰাৰিয়া পামেই আৰু বেছি নাই, আৰু 15 কিলোমিটাৰ আছে। তো আৰাৰিয়াক লাগি যাওঁ, আৰাৰিয়াত যাই তো কিবা এটা খাই ল'ব লাগে গাইছ। ভোক লাগছি আৰু ভোক লাগছি। তো আৰাৰিয়াক লাগি যাই লওঁ, আৰাৰিয়া বেছি নাই ইয়াত। তো আৰু ৰ'দটো নাছিল, এতিয়া আৰু ৰ'দ ওলাই গ'ল বাপৰে বাপ। কিন্তু অলপ গৰমটো কম গাইছ, মানে বতাহ দি আছে না, সেইটো কাৰণে গৰমটো কমে। তো কোনো কথা নাই, আজি আৰাৰিয়া পাৰ কৰি দিব লাগিব আৰু। তো বলক আহি পালোঁ আৰাৰিয়া। আৰু এইফালে মোৰ পিছফালে মানে পিঠিৰ পিছফালে গাইছ, সেইফালে গেলি পাই যায় বিহাৰ কাঠিয়াৰ। আৰু এফালে চিধাই গেলি দৰভংগা, মুজফ্ফৰপুৰ, পাটনা। তো মই যাব লাগিব পাটনা লাইনত। তো যাই থাকোঁ একদম বঢ়িয়াকৈ। তো ফাইনেলি আৰাৰিয়া পাৰ কৰি দিলোঁ। চাব পাৰে পাটনা আছে 326 কিলোমিটাৰ, মুজফ্ফৰপুৰ আছে 245 আৰু দৰভংগা 185 185। তো বঢ়িয়াকৈ যাই থাকোঁ একদম আৰু লাহে লাহে। আগত ক'ৰবাত কিবা এটা খাব লাগিব গাইছ, ভোক লাগছি আৰু। মানে এখিনিত খনাই খাই গ'লে মানে মুছলমান হেৰি না, সেইখিনি খনাই তো আগত খাই ল'ম গাইছ। চ' গাইছ প্ৰায় ভালেখিনি আহি ৰখলোঁ এখন হোটেলত। মানে এইটো চাব পাৰে একদম শুদ্ধ শাকাহাৰী, মানে এতিয়া ডাইৰেক্ট একদম অকল নিৰামিষ ভাতে পায় ইয়াতে। মানে মাছ মাংস কিবা কিবি এইগিলা একোৱেই নাই, কণীও নাপায় আনকি। গতিকে এখন হোটেলতে মই ভাত খাওঁ, যোৱা বছৰো খাইছিলোঁ। তো এবাৰো খাই লওঁ, ভাতটো খাওঁ, খাই কিনে পৰা ওলাই যাওঁ।
जे मैडम कैसे साल से बाद में वृंदावन और केदारनाथ धाम तक साइकिल यात्रा और ये मेरा दूसरी बार है। पहली बार मैं राम मंदिर और केदारनाथ तक साइकिल यात्रा कर चुका हूँ और ये मेरा दूसरी बार है। कहाँ से कहाँ तक? असम नलबारी से वृंदावन और केदारनाथ धाम तक। चलो वो मेरा नाम श्री राकेश दास है। तो गाइस ভাত খোৱাৰ পিছত মোক ইয়াৰে মানে এই পৰ্টেল নিউজৰ হেৰি মাতি লৈ আহি তো নিউজত উঠালাক তো কিবা কিবি সুধিলাক আৰু তো তেওঁলোকে কৈছে মোৰ নাম্বাৰ চাম্বাৰ নলাক তো মানে কিবা আৰু সুধিব চাগে তো নাম্বাৰ চাম্বাৰ দি দিলোঁ তো আহি গ'লোঁ বঢ়িয়াকৈ তো এতিয়া বৰ্তমান ঠাণ্ডা পৰিছে তো যাই থাকোঁ এতিয়া মাৰা পেডেল আৰু যিমান দূৰ পাৰোঁ যাই থাকোঁ গাইছ গাইছ আহি থাকোঁতে এই দাদা দুজনে লগ পালে আৰু লগ পাই ৰখালে আৰু মোক এই ঠাণ্ডা পানী বটল এটা দিলে তো ভাল লাগিল লগ পাই बहुत अच्छा लगा आप लोगों से मिलसे भाई हमको अच्छा लगा आपसे मिलके हम लोग को अच्छा हाँ बढ़िया मुझे भी अच्छा लगा है मिलके आपका नाम भैया ज्वाला भगत यहाँ से ही आप नहीं हम किशनगंज से किशनगंज आपका नाम सॉरी प्रताप हम भी किशनगंज से हो बढ़िया 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 तो मतलब এইখিনি মৰম কৰাৰ কাৰণে এইখিনি মানে सपोर्ट কৰাৰ কাৰণে बहुत बहुत धन्यवाद बहुत बहुत शुक्रिया आप दोनों को भैया ऐसे सपोर्ट करते रहिएगा ठीक है हर हर महादेव हर हर महादेव তো গাইছ দাদা দুজন গেল আৰু মই এইখিনি থৈ গ'ল সিহঁতে মোক এই আগতে দেখা পাইছিল ব্ৰিজত তাতে দেখা পাইছিল পাই এনেকৈ আহি আগত আহি ৰখালাক তো এইখিনি দিলাক বহুত বহুত ধন্যবাদ আৰু এনেকৈ যেন সকলোৱে যেন ছাপোৰ্ট কৰে আৰু আশীৰ্বাদ কৰোঁ যাতে যাত্ৰাটি ভালে ভালে হৈ যায় আৰু এইফালে মোৰ বাছনিক চাব পাৰে আৰু আমাৰ অসমৰ গামোচা আৰু এইফালে একেবাৰে ইমান ধুনীয়াকৈ উৰি আছে চাব পাৰে কিন্তু ৰ'দটোও কম দিয়া নাই কিন্তু গাইছ পাগলা আহিছে এটা ৰাস্তা কৰি দিছে এইফালে তো অলপ সময় ৰখি এইখিনি অলপমান পানী চানী খাই ইয়াৰ পৰা আৰু ওলাই যাওঁ তো গাইছ মই এইফালে আৰাৰিয়া পাৰ কৰি আহি থাকোঁতে এইফালে চাব পাৰে এই চাইকেলখন দেখিছে না তো সেইখন চাইকেল লৈ এই দাদাজন আছে বোকাখাটৰ পৰা ন বোকাখাটৰ পৰা হৰ হৰ মহাদেৱ লগ পাই ভাল লাগিল অসমৰে ল'ৰা তো তোমাৰ নামটো মোৰ নামটো নমস্কাৰ মোৰ নাম মহাদেৱ বৰ্মন বা মহাদেৱ মহাদেৱৰ দৰ্শন কৰি আহিল তুমি ক'ত গ'লা মই এনেকৈ কৰি অসমৰ পৰা আহি পেলাই প্ৰথম গৈছিলোঁ বেজনাথ ধামৰ পৰা তাৰপিছত ৰাজগিৰ মেলা গ'লোঁ ৰাজগিৰ মেলাৰ পৰা এনেকৈ ওলাই গৈ উদয়গিৰি পৰ্বত হৈ তপোবন হৈ পেলাই গয়া গ'লোঁ গয়াৰ পৰা আকৌ কাশীৰ পৰা তাৰপিছত সতীয়াহাৰণ তীৰ্থ নেমিচাৰণ্য তীৰ্থ আৰু মহৰ্ষি দধিচি আশ্ৰম হৈ পেলাই তাৰপিছত হৰিদ্বাৰলৈ গৈছিলোঁ হৰিদ্বাৰ তাৰপিছত এনেকৈ আগলৈ গৈ পেলাই আৰু কেদাৰনাথ তোমাৰ কিমান দিন হ'ল 3 মাহ 18 দিন হৈ গ'ল আজি তুমি আৰু চাইকেল লৈ ৰিটাৰ্ণ হ'ব ন চাইকেল লৈ ৰিটাৰ্ণ আচ্ছা আচ্ছা বঢ়িয়া আৰু মোটামুটি 10-12 দিন লাগিব আৰু ঘৰ পাওঁতে 10 দিন বেছি লাগিব নেকি 10-12 দিনত পাই যাবা আচ্ছা আচ্ছা বঢ়িয়া তো দাদাক লগ পাই বহুত বেছি ভাল লাগিল তো এনেকৈ বিহাৰৰ মাজত অসমৰ ল'ৰা ন অসমীয়া ল'ৰা লগ পাই বেছি ভাল লাগিল তো আৰু দাদা এতিয়া এনেকৈ যাব আগত থাকবা আৰাৰিয়া পাৰ হৈ থাকব তো দাদা লগ পাই ভাল লাগিল হৰ হৰ মহাদেৱ ভালে ভালে যাবা থেংক ইউ ঠিক আছে দিয়া তো গাইছ দাদাক লগ পাই বহুত বেছি ভাল লাগিল আৰু এইফালে লাহে লাহে আৰু দুদু ল'বই আৰু 6:30 মান বাজিল চাগে তো যাই থাকোঁ লাহে লাহে অলপ আজি নাওমান আন্ধাৰ হওক তাৰপিছত ষ্টে কৰিম ক'ৰবাত ভাল জেগা তাত আৰু ভাল জেগা কৈছোঁ পাওঁ না নাপাওঁ বাট যাই থাকোঁ আৰু আগত ৰখিব লাগিব ক'ৰবাত মজাকৈ যাই থাকোঁ জেগাত আৰু ৰাস্তা চাব পাৰে ধুনীয়া ৰাস্তা কিন্তু চাব পাৰে একদম ফিনফিনা ৰাস্তা কৈছোঁ নাই তো যাই থাকোঁ দিয়ক তো গাইছ অলপ ৰখি দিলোঁ আৰু বিহাৰত বিহাৰৰ মানুহখিনিৰ বহুতখিনি ছাপোৰ্ট পাইছোঁ যোৱা বছৰো মই বহুত ছাপোৰ্ট পাইছিলোঁ এইবাৰো বহুতখিনি ছাপোৰ্ট পাইছোঁ আৰু ইমান মৰম সঁচাকৈ और इधर एक अंकल मिला है अंकल ने मुझे ये थोड़ा पानी और एनर्जी ड्रिंक दिया है
बहुत बहुत धन्यवाद आपको ये थोड़ा हेल्प करने के लिए सर। आपका नाम? दीपक कुमार, आप यही से हो ना? जिला। अररिया जिले से हो? अच्छा, बढ़िया बढ़िया, बहुत बहुत धन्यवाद आपको। तो अंकल ने छोटा सा हेल्प किया है, मुझे बहुत बहुत अच्छा लगा। और সঁচাকৈ মই বহুতখিনি মানে ছাপোৰ্ট পাইছোঁ, বহুতখিনি মৰম পাইছোঁ। তো যাই থাকোঁ আগক লাগি, তো লগ পাই আছোঁ আপোনালোকক। হে গাইজ, এই এনাৰ্জি ড্ৰিংক মানে এই এনাৰ্জি এটা খাই খাই এনেকৈ এনাৰ্জি পাইছোঁ মানে একদিনত 90 কিলোমিটাৰ 100 কিলোমিটাৰ চলিব পাৰি আৰু বঢ়িয়াকৈ এনাৰ্জি খাই খাই। তো সঁচাকৈ মই মোক যদি কোনোবা সোধে নহয় বিহাৰখন বেয়া কিবা কিবি, মই কেতিয়াও নকওঁ বেয়া বুলি। কাৰণ কিয়, মই নিজে যিখিনি ছাপোৰ্ট পাইছোঁ এই দুইবাৰেই হ'ল। যোৱা বছৰো আছিলোঁ আৰু এইবাৰো। বৰ্তমানক লাগি আগত বাৰু এবাৰ আগত কি হৈ গম মই নাজানো, বাট এতিয়া বৰ্তমানক লাগি যিখিনি ছাপোৰ্ট, যিখিনি মৰম, সঁচাকৈ যিখিনি সন্মান মই কেতিয়াও পাৰিব নোৱাৰোঁ সঁচাকৈ। তো বহুত বহুত ধন্যবাদ আটাইকে যিয়ে মোক এই যাত্ৰাত ছাপোৰ্ট কৰি আছে। অকল বিহাৰৰ মানুহখিনি বুলি নহয়, গোটেই অসমবাসী সকলোকে, যোনে যোনে মোৰ ভিডিঅ' চাই বা ভিডিঅ' নাচাকৈও মোক ছাপোৰ্ট কৰি আছে, ফোন যোগে হওক, SMS যোগে হওক, যেনেকৈ নহওক মোৰ খবৰ খাতি লৈ মোক ছাপোৰ্ট কৰিছে এই যাত্ৰাটোত। তো সকলোকে বহুত 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 ধন্যবাদ। আৰু বাবাৰ ওচৰত প্ৰাৰ্থনা জনাম যাতে সকলোৰে মংগল হয়, বাবাই যাতে সকলোকে ভালে কুশলে ৰাখে, তাৰে কাৰণে প্ৰাৰ্থনা কৰিম। তো যাই থাকোঁ গাইজ, লগ পাইছোঁ আগত। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, ৰাধে ৰাধে। তো গাইজ লাহে লাহে ৰাতি হ'লে একদম চাহাবাৰে হ'লে আন্ধাৰ হৈ গ'ল চাৰিওফালে। তো মই বৰ্তমান থকা জেগাটো পোৱাই নাই। তো চাওঁ আগলৈকে, বৰ্তমানলৈকে এটা পেট্ৰল পাম্প বনাই। তো যাই থাকোঁ আৰু টেনশ্যন নাই। এইটো হাইৱেত এনেও গাড়ী চলিয়ে থাকে দিন ৰাতি একদম। তো ইমান ভয় নাই। তো চাওঁ আৰু কি হয়, যদি আগত পেট্ৰল পাম্প পাওঁ তে আজি ৰখি দিম আৰু। তো যাই থাকোঁ দিয়ক, হৰ হৰ মহাদেৱ। চ' গাইজ আহি অলপমান ৰখি কিনে এইফালে চাহ বাৰে আজি লৈ লৈছোঁ এইটো বাৰু কাজু চেগে না ভাইয়া? ফালুদাই না? আচ্ছা, আজিও ফালুদাই ল'লোঁ। তো এইটো মানে খোৱাৰ পিছত অলপ এটা এনাৰ্জি বা শক্তি এটা পায়, সেইটো মানে লৈ ল'লোঁ। তাৰপৰা আজি বহুত কিবা কিবি দিছে, তো খাই কিনে ভালেই লাগিব বাৰু। তো খাই লওঁ আৰু খাই কিনে থাকা জেগাটো মাথা মাৰোঁ। তো গাইজ ৰাতি প্ৰায় 8:30 মানে হ'ল, এতিয়ালৈকে জেগাই বনাই মানে থাকাৰ মানে সেনেকুৱা ভাল মানে ছেফ জেগা নাইয়ে। তো চাৰিওফালে চাব পাৰে কিমান আন্ধাৰ, একদম আন্ধাৰে আন্ধাৰ একদম। তো এনেকুৱা থাকা জেগা বনাই ক'তো। তো যায়ে আছোঁ, এটা পেট্ৰল পাম্প পাইছিলোঁ, সেইটো আৰু মানে সেন্দে বহিব জেগা নাই ভালকৈ, পেট্ৰল পাম্পৰ মানুহ এটা বহিব জেগা নাই। আৰু আগৰ পৰা মানে উল্টা পুল্টাকৈ গাড়ীগিলা আহি আছে, সেইটো অলপ প্ৰব্লেম হৈ আছে। তো যাওঁ আৰু কিমান দূৰ পাৰোঁ, থাকা ঠাইটো চাব লাগিব ক'ৰবাত ভালকৈ। তো চাই লওঁ ৰ'ব গাইজ। তো গাইজ ফাইনেলি আহি পালোঁ। ইমান দূৰ আহি বাপৰে বাপ, ভৰি একদম কঁপেনি উঠি গৈছে মোৰ পেডেল মাৰোঁতে আজি প্ৰায় 100 ক্ৰছ কৰি ফেলছোঁ আজি। তো এইফালে চাব পাৰে, সেইটো পেট্ৰল পাম্প। তো মোৰ ট্ৰেইনটো এইফালে লাগে আৰু পপকৰ্ণ খাই আছোঁ ৰ'ব মই, সোৱাদ লাগছে খাই কিনে। তো মই পপকৰ্ণ খাই লওঁ আৰু চব খাই মাৰাহে। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। তো লগ পাম এটা নেক্সট লগত। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় জুবিন দা, জয় অসম, ৰাধে ৰাধে।